তেখেতৰে উপকাৰিতা নহয় অঞ্চলৰ সমূহ ৰাইজৰ এই অমৃতময় ভাগৱত গীতা প্ৰকাশ কৰাই অঞ্চলৰ প্ৰবৃত্তমুখ কৰিছিল। আজি সেইজন ব্যক্তিক আমি অকণমান ক্ষুদ্ৰ সন্মান জনাব বিচাৰিছোঁ। আমি আশা কৰোঁ তেখেত আমাৰ যি আমি মঞ্চ তৈয়াৰ কৰিছোঁ মঞ্চৰ ওপৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ বাপদেৱক। আমাৰ শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব সেৱাস্থলীৰ সেৱকী শ্ৰীমান প্ৰদীপ কুমাৰ বৰাদেৱে। আৰু এটি সৰুদয়া জাপিয়ে তেখেতক আদৰণি জনাব প্ৰদীপ কুমাৰ বাপদেৱৰ কন্যা পল্লৱী বৰাদেৱে। এভাগী সৰুদয়া জাপিয়ে তেখেতক আদৰণি জনাব। এভাগী ভক্তি শৰাই তেখেতৰ কাৰণে অৰ্পণ কৰা হৈছে। এই শৰাইভাগ শ্ৰীযুত পংকজ বৰাদেৱে আগবঢ়াব। আৰু এভাগী কৃতজ্ঞতা শৰাই তেখেতৰ কাৰণে আমি সত্ৰ সমাজৰ সহযোগত বাণীবদ্ধ কৰিছিলোঁ। সেই কৃতজ্ঞতা শৰাইভাগ আমি পাঠ কৰি শুনাবৰ বাবে আমি শ্ৰী প্ৰদীপ কুমাৰ বৰাদেৱক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সন্মানীয় সমবেত আমাৰ এই অধমৰ গৃহৰ ৰাইজ আই মাতৃসকল আৰু সুদূৰ শিৱসাগৰৰ পৰা অহা জ্যোতিময় শিল্পী সমাজৰ কৰ্মকৰ্তাসকল, আজি 3টাকৈ বছৰে আমাৰ মাজত থাকি আমাৰ চামগুৰি পহুকটা সত্ৰ সমাজৰ অন্তৰ্গত ৰাইজৰ সহযোগত শ্ৰীযুত প্ৰাণজিৎ গগৈ বাপদেৱে আমাক যি জ্ঞান দিলে তাৰ কাৰণে তেখেতৰ ওচৰত আমি চিৰঋণী। তেখেতৰ যি জ্ঞানৰ ভাণ্ডাৰ, সেই জ্ঞানৰ ভাণ্ডাৰৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আৰু তেখেতলৈ এখনি ক্ষুদ্ৰ উপহাৰ কৃতজ্ঞতাৰ শৰাই আমি আগবঢ়াব বিচাৰিছোঁ। আৰু আমি আপোনাসৱৰ ওচৰত কৃতজ্ঞতাৰ শৰাইভাগ আমি পাঠ কৰিব বিচাৰিছোঁ। যদি অজানিতে আমাৰ কিবা ভুল হৈ যায় তেতিয়াহ'লে আপোনাসৱ মহামহন্তই আমাক ক্ষমা দিব বুলি আমি আশা ৰাখি কৃতজ্ঞতাৰ শৰাইভাগ আমি পাঠ কৰিবলৈ ওলাইছোঁ। ওম নমো ভগৱতে বাসুদেৱায়। চামগুৰি পহুকটা মহাপুৰুষীয়া সত্ৰ সমাজৰ সহযোগত শ্ৰী শ্ৰী গীতা পাঠ ও ব্যাখ্যা। স্থান শ্ৰী প্ৰদীপ কুমাৰ বৰাৰ বাসগৃহ চামগুৰি পহুকটা। দিনাংক 9 মাৰ্চ 2025, 24 অসমীয়া 24 ফাগুন। কৃতজ্ঞতাৰ শৰাই প্ৰতি শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈদেৱলৈ শ্ৰদ্ধাভাজন বাপ জয় জয়তে এই অভাজনৰ লগতে আমাৰ সমস্ত পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ ভক্তি ভৰা শ্ৰদ্ধা সেৱাভাগ নিবেদন কৰিছোঁ। হে বাপ চামগুৰি পহুকটা মহাপুৰুষীয়া সত্ৰ সমাজৰ ৰাইজৰ সহযোগত আজি আমাৰ গৃহত আয়োজিত শ্ৰী শ্ৰী গীতা পাঠ ও ব্যাখ্যা অনুষ্ঠানত পৰম পুৰুষ ভগৱন্তৰ নিজ মুখৰ বাণীসমূহ সাৱলীল ভাষাৰে আপোনাৰ শ্ৰীমুখেৰে প্ৰকাশ কৰা শুনিবলৈ পাই আমি আমাৰ পৰিয়ালবৰ্গৰ লগতে উপবিষ্ট অঞ্চলৰ সমস্ত বাপ আই মাতৃ যুৱক যুৱতীসকল ধন্য হৈছোঁ। আপোনাৰ প্ৰকাশভংগী নৱপ্ৰজন্মৰ বাবে উজ্জ্বল জ্যোতিষ্কৰূপে পৰিগণিত হওক। সঁচাকৈ আপোনাৰ উপস্থিতিয়ে আমাৰ গৃহভূমি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ কৰিছে। হে জ্ঞানৰ পূজাৰী, এনে পবিত্ৰ সুযোগ পায়ো
আমি আপোনাৰ পৰা পোৱা ভক্তি তত্ত্বমূলক জ্ঞানৰ যথোপযুক্ত মূল্যৰ পৰিশোধ কেতিয়াও কৰিব নোৱাৰোঁ। কেৱল পৰম পুৰুষ পৰমানন্দৰ ওচৰত আপোনাৰ লগতে আপোনাৰ সমস্ত পৰিয়ালবৰ্গৰ শ্ৰীবৃদ্ধি, দীৰ্ঘায়ু আৰু নিৰোগী স্বাস্থ্যৰ কামনা কৰি এই কৃতজ্ঞতাৰ শৰাইভাগ আপোনাৰ শ্ৰীচৰণত অৰ্পণ কৰিলোঁ। ইতি সেৱাৰে শ্ৰী প্ৰদীপ কুমাৰ বৰা ও পৰিয়ালবৰ্গ, চামগুৰি পহুকটা। এয়া আছিল কৃতজ্ঞতাৰ শৰাই। যদি পাঠ কৰোঁতে কিবা ভুল ভ্ৰান্তি হৈ গৈছে আপোনাক সবে আমাক ক্ষমিব বুলি আমি কৃতজ্ঞতাৰ শৰাইভাগ আমাৰ বাপজনৰ শ্ৰীচৰণত অৰ্পণ কৰিলোঁ। ইয়াৰ পিছতেই আমি আমন্ত্ৰণ কৰি অনা জ্যোতিময় শিল্পী সমাজ দিহানাম দলটিক অকণমান সন্মান যাচিব বিচাৰিছোঁ। কৃষ্ণ প্ৰাণৰ প্ৰখী জমে নিব অজান দেশলৈ মনাই, অনুৱাৰ সাৰিব পলাই, ভাবি গুণি চোৱা জানো নাই। পুত্ৰ ভাৰ্যা সূৰ্য অনুৱাৰে ৰাখিব, এৰামে জমে তাংক ও ধৰি লৈ হেৰা ও জমে তাংক ধৰি লৈ হৰি দত্ত 24টি দশ ইন্দ্ৰিয়, দশ প্ৰাণ, মন, চিত, বুদ্ধি, অহংকাৰ আৰু 24টি তত্ত্বৰে গঠিত শৰীৰৰ যি দশ প্ৰাণ, তাৰে ইতিমধ্যে আমি অকণমান আলোচনা আগবঢ়োৱা হৈছিল। ধনঞ্জয় বায়ু, সেই ধনঞ্জয় বায়ুক যাতনা দেহাত ভৰাই জমে লৈ যাব যম নগৰলৈ, যদিহে পাপৰ তুলনাত পুণ্য কম হয়, আৰু বিপৰীতে পাপৰ তুলনাত যদি পুণ্য বেছি হয় তেতিয়াহ'লে স্বৰ্গলৈ। আৰু কৃপালু গুৰুজনাই কৈছে যে ভক্তিৰ বলত জীৱ যি স্থানৰ পৰা আহিছিল পৰম ধাম বৈকুণ্ঠ, সেই স্থানলৈ আমি যাব পাৰিম। আহকচোন আমাৰ এই 24টি তত্ত্বৰে গঠিত শৰীৰত থকা যি একাদশ ইন্দ্ৰিয় শক্তিশালী মন, সেই মন তত্ত্বক আমি নামেৰে অংকন কৰোঁ। হেৰা ও মন ভাই, ঐ দেহা দিন দিনে ওজাই ভতিয়া, এৰামে দেহা লৈ অহংকাৰ কৰিব নাপায়, কৰিব নাপায়। উমৰাতে মাউলাই গলে দেহাৰ মূল্য নাই, দেহাৰ মূল্য নাই। ও মন
ভতিয়া দেহাকৈ অহংকাৰ কৰিব নাপায় কৰিব নাপায় আত্মা ওলাই গ'লে দেহাৰ মূল্য নাই অ দেহাৰ মূল্য নাই
হেৰা ও দেহাতি এৰি থৈ জীৱতী যাবগৈ ও এই দেহাৰ ভৰসা নাই এ ৰাম দম্ভ অহংকাৰ সকলো অসাৰ কৃষ্ণ নাম বিনে গতি নাই নাম বিনে গতি ও মন ভাই ও মন ভাই ও মন ভাই ও মন ভাই ও ভৱ সংসাৰত দেখা জীৱৰ কি বিলাই ও মন ভাই 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 ভৱ সংসাৰত দেখা জীৱৰ কি বিলাই ও মন ভাই মন ভাই দেহাই ইয়াতে থৈ ও মন ভাই ও মন ভাই ও মন ভাই ও মন ভাই ভৱ সংসাৰত দেখা জীৱৰ কি বিলাই ও মন ভাই নাম কৰা হে কীৰ্তন বান্ধৈ হৰি নাম কৰা হে কীৰ্তন ৰাম নাম কৰা হে কীৰ্তন বান্ধৈ হৰি নাম কৰা হে কীৰ্তন এই ধুৰ কলিকালে বহি ভকতৰ সংগে এই গুৰ কলিকালে বহি ভকতৰ ও চাপৰি বজাই নাম লোৱা ৰংগে চাপৰি বজাই নাম লোৱা ৰঙে ৰাম নাম কৰা হে কীৰ্তন হৰি নাম কৰা হে কীৰ্তন এই গুৰ কলিকালে বহি ভকতৰ সংগে এই গুৰ কলিকালে বহি ভকতৰ সংগে চাপৰি বজাই নাম লোৱা ৰঙে চাপৰি বজাই নাম লোৱা ৰঙে
কলিকাল হৰি নাম লোৱাই ভাল চলি আছে কলিকাল হৰি নাম লোৱাই ভাল চলি আছে কলিকাল হৰি নাম লোৱাই ভাল চলি আছে কলিকাল হৰি নাম লোৱাই ভাল নামৰ বিনে গতি নাই ও মন ভাই নামৰ বিনে গতি নাই চলি আছে কলিকাল হৰি নাম লোৱাই ভাল চলি আছে কলিকাল হৰি নাম লোৱাই ভাল নামৰ বিনে গতি নাই ও মন ভাই মোৰ বিনে গতি নাই ও মন ভাই ও মন ভাই ও মন ভাই ও মন ভাই ভৱ সংসাৰত দেখা ভিবৰ কি বিলাই ও মন ভাই 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 ভৱ সংসাৰত দেখা জীৱৰ কি বিলাই ও মন ভাই নামৰ বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই নামৰ বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই নামৰ বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই নামৰ বিনে গতি নাই ও নাই হৰিৰ বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই হৰি